গোটেই অসমৰ প্ৰতিখন জিলাত একোখনকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণ কৰা পৰ্যায়ক্ৰমে প্ৰতিখন সমষ্টিত একোখনকৈ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰা স্পীড এটা সুন্দৰ খেলৰ পৰিৱেশ ইয়াতে আমাৰ মাজত আজি ফুটি উঠিছে ডলফিন স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰাইজমানি সদৌ অসম ভিত্তিত প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টত অসমৰ কেইবাটাও আগশাৰীৰ দলে যোগদান কৰিছে আজি চূড়ান্ত খেল আৰু এই খেলখনত যিটো দৰ্শকৰ ভিৰ তাৰ দ্বাৰা এটা কথা প্ৰমাণ হৈছে যে গ্ৰাম্যাঞ্চলত এতিয়াও খেলৰ প্ৰতিভা খেলৰ প্ৰতি ৰাইজৰ আকৰ্ষণ খেলৰ প্ৰতি ৰাইজৰ ধাউতি আছে মই সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু দৰ্শকসকলকো অভিনন্দন জনাইছোঁ আৰু ভৱিষ্যতলৈ ডলফিন স্পৰ্টছ ক্লাবৰ জৰিয়তে এনেকুৱা ধৰণৰ উদগনিমূলক কাম হৈ থাকিব বুলি আশা ৰাখিছোঁ গ্ৰামাঞ্চলৰ খেলুৱৈসকলক ওলাই অনাৰ কাৰণে খেল মহাৰণৰ জৰিয়তে খেলোৱা হৈছে আৰু বিশেষ পদক্ষেপ লোৱা হৈছে নাই খেল মহাৰণ এইটো জাষ্ট আৰম্ভণিহে খেল মহাৰণ অকল নহয় গোটেই অসমৰ খেলৰ আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা বলিষ্ঠ পদক্ষেপ লৈছে প্ৰতিখন জিলাত একোখনকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলপথাৰ পৰৱৰ্তী সময়ত সমষ্টি পৰ্যায়ত তাৰপিছত পঞ্চায়ত পৰ্যায়ত আমাৰ খেলপথাৰসমূহ উন্নীত কৰাৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী মহোদয়ে প্ৰক্ৰিয়া আৰু পৰিকল্পনা কৰিছে আৰু মই ভাবোঁ এটা অনাগত দিনত গোটেই অসমত এটা ভাল খেলৰ পৰিৱেশ আমি দেখিবলৈ পাম সুন্দৰ কথা মানে আমাৰ যোৱাবাৰত যিটো দৰ্শকৰ সঁহাৰি পাইছিলোঁ তাৰ আশীৰ্বাদত আমি অসম ভিত্তিত কৰিব ওলাইছিলোঁ সেইবাবে এইবাৰ প্ৰথমবাৰে 10 বছৰ আমি জিলা ভিত্তিত কৰিছিলোঁ এইবাৰ আমি অসম ভিত্তিত কৰিব ওলাইছোঁ শ্বহীদ বিপ্লৱ চৌধুৰীৰ সোঁৱৰণিত একাদশ বাৰ্ষিক চলন্ত ট্ৰফি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনত 12টা দলে অংশগ্ৰহণ কৰিছিলে তাৰে আমাৰ এতিয়া 2টা দলে ফাইনেল পালে বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘ মুকলমুৱা আৰু সোণাপুৰ স্পৰ্টছ ক্লাব সোণাপুৰ তাৰপিছত আৰু এইবাৰ আমাৰ অসমৰ মানে নলবাৰী ডিষ্ট্ৰিক্টৰ বাহিৰৰ 4টা দল আমি নিমন্ত্ৰণ কৰিছিলোঁ গৰেশ্বৰ FC মানস পেন্থাৰ তাৰপিছত আৰু এই বজালি তাৰপিছত আৰু এটা ভাল দল আছিলে তাৰপিছত ভাল খেলা খেলি আজি ফাইনেল খেলখন হ'ল বহুত দৰ্শকৰ সঁহাৰি এনেকৈ যদি দৰ্শকে আমাক সঁহাৰি দি থাকে আগন্তুকভাৱে আমি আৰু দল বাহিৰৰ দল মাতিবলৈ চেষ্টা কৰিম নৈশ লগত 3খন হৈছিলে ছেমিফাইনেল 2খন আৰু ফাইনেলখন যথেষ্ট দৰ্শক আমাৰ খুব উৎসাহিত এনেকৈ যদি আমাক দৰ্শকে সহায় কৰে আৰু আগন্তুক আমি ডাঙৰ খেল পাতিম বুলি উৎসাহিত হৈছোঁ আমাৰ অতি পিছপৰা অঞ্চল হলমাৰা এই পিছপৰা অঞ্চলত 11 বছৰ আগতে আমাৰ ডলফিন স্পৰ্টছ ক্লাবৰ জন্ম হৈছিল জন্ম লগ্নৰ পৰা ডলফিন স্পৰ্টছ এটা লক্ষ্যৰ উদ্দেশ্য আছিল আমাৰ এই অঞ্চলত যিসকল খেলুৱৈ আছিল সেই খেলুৱৈসকল ভাল প্লেটফৰ্ম দিয়াৰ উদ্দেশ্যে আৰু ছাত্ৰ ছাত্ৰী 11 বছৰ অতিক্ৰম কৰিলে আমি এইবাৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু আমাৰ সৌভাগ্য আমি এইবাৰ 3খন খেল নাইটভাৱে পাতিছোঁ এই 3খন নাইট খেলতে ৰাইজে হিলদল ভাঙি চাব ওলাই আহিছে আৰু আমি অনাগত দিনত এই অঞ্চলৰ ৰাইজে আমাক এইবাৰ যেনেকৈ উৎসাহ উদ্দীপনা জগাইছে অনাগত দিনত আমাক এইদৰে সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অৱগত কৰিছোঁ আৰু আমাৰ যি খেলখন আমাৰ GMDৰ অধ্যক্ষ মাননীয় নাৰায়ণ ডেকা ছাৰে উদ্বোধন কৰিছিলে আৰু এই চকতে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ যিসকল দলে অংশগ্ৰহণ কৰিছিলে মুঠ 12টা দল আটাইকেইটা দলক আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনত সেইসকল দলে আৰু যেন আমাৰ খেলত অংশগ্ৰহণ কৰে এইখিনিয়ে ক'বলৈ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ